নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে গম পাই আছে আমি মীন পালনৰ বাবে সহযোগ কৰি আছোঁ আৰু যাতে আমি সকলোৱে মিলি মীন পালন কৰিব পাৰোঁ, লগতে অসমখনক আমি মীন পালনৰ ক্ষেত্ৰত স্বাধীন কৰিব পাৰোঁ, সেই বিষয়ে আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু এতিয়া দেখিবলৈ পাইছে আপোনালোকে JCBয়ে কাম কৰি আছে আৰু এইটো প্ৰায় 100 ফুট দীঘল এটা পুখুৰী তেওঁ খান্দি আছে। 100 ফুট হ'ব আৰু বহলটো প্ৰায় 40 ফুট হ'ব আৰু পাৰটো 4 ফুট 4.5 ফুটমান ওখটো দিছে হাইটটো আৰু অলপ ওখ হ'ব পিছলৈ যেতিয়া মাটিটো আৰু লেভেল কৰিব লাগিব তেতিয়া আৰু অকণমান ওখ হ'ব আৰু পানী প্ৰায় 4 পৰা 4.5 ফুটমান পানী থাকিব। আৰু যেতিয়া আপুনি বাৰিষা আহিব তেতিয়া পানী যোগান ধৰিলেও হ'ব আৰু যদি আপুনি পানী যোগান ধৰিম বুলি ভাবে তেন্তে সামাৰচেবল বা তেনেকুৱা ধৰণৰ আপুনি ইউজ কৰিব পাৰে আৰু পাম্পো ইউজ কৰিব পাৰে, ছ'লাৰ পাম্পো আছে। আৰু আজি আমি কথা পাতিম কিমান টকা তেওঁ খৰচ হৈছে আৰু কিমানমান টকা ইয়াৰ পৰা লাভালাভ কৰিব পাৰিব সেই বিষয়ে আমি কথা পাতিম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। প্ৰথম অৱস্থাত আপোনালোকে চাই লওক মাটিটো JCBয়ে খান্দিছে আৰু JCBৰ ঘণ্টা আমাৰ ইয়াতে 1200 টকা বৰ্তমান। আৰু আপুনি যদি খান্দিব বিচাৰে আপুনিও খান্দি ল'ব পাৰিব আৰু JCBয়ে খুব সুন্দৰকৈ কম সময়ৰ ভিতৰতে খান্দি দিব পাৰে এটা পুখুৰী। আৰু ইয়াৰ লম্বাটো প্ৰায় 100 ফুট আছে আৰু এতিয়া 7:30টাৰ পৰা লগাইছে, এতিয়া 9:30 বাজি গৈছে, মানে 2 ঘণ্টা হৈছে। 2 ঘণ্টাত প্ৰায় 70% কাম সমাপ্ত হ'ল বুলি ক'ব পাৰি আৰু তাৰপিছত আৰু অলপ বাকী আছে মাত্ৰ আৰু 40 ফুটমান আছে। এইখিনি খান্দোতে আৰু বেছি টাইমৰ প্ৰয়োজন নহ'ব, মিনিমাম 4 ঘণ্টামানত আপোনাৰ গোটেই পুখুৰীটো খান্দি ৰেডি হৈ যাব। আৰু ইয়াৰ পৰা আপুনি এটা কথাই গম পাইছে যে 1200 টকাকৈ হ'লে 4 ঘণ্টা 1248 টকা আৰু 5 ঘণ্টামান যদি লাগে তেন্তে 6000মান টকা যাব। আৰু 6000মান টকা খৰচ কৰিলে আপুনি 100 ফুটৰ এটা পুখুৰী নিৰ্মাণ কৰিব পাৰিব, যাৰ বহলটো হ'ব 40 ফুট, হাইটটো হ'ব 5 ফুট আৰু লম্বাটো হ'ব 100 ফুট। তাৰপিছত আমি কথা পাতিম কি মাছ আপুনি ইয়াত এৰিব পাৰিব। যদি আপুনি 100 ফুটৰ এটা পুখুৰী খান্দে তেন্তে আপুনি মিনিমাম 200 পৰা 300 পিচ মাছ এৰিব পাৰিব আৰু সেই মাছৰ চাইজ আপুনি 100 গ্ৰাম চাইজৰ ৰাখিব লাগিব। আৰু সেই পোনাটো আপুনি আপোনাৰ ওচৰতে যদি হেচাৰী আছে বা তেনেকুৱা নাৰ্চাৰী আছে বা ষ্টকিং জেগা আছে তাৰ পৰা আপুনি লওক আৰু পোনাটো আপুনি ধ্যান ৰাখিব কেতিয়াও আপুনি ফিংগাৰলিংটো নেৰিব, কাৰণ যি জেগাত পোনাটোৰ অভাৱ সেইবিলাক জেগাতে পোনাটো অলপ ঠগে বেপাৰীবিলাকে আৰু সেইকাৰণে আপোনালোকে ফিংগাৰলিং পোনাটো নল'ব। আপোনালোকে যিমান পাৰে 100 গ্ৰামৰ ওপৰত পোনাটো ল'বলৈ যত্ন কৰিব আৰু যিমানে আপুনি ডাঙৰ মাছটো এৰিব তাৰ গ্ৰ'থটো সিমানে ভাল হ'ব আৰু তাৰ যিটো আহাৰ লোৱাৰ ক্ষমতা সেইটো বেছি হ'ব। আৰু যদি আপুনি ফিংগাৰলিং পালন কৰিম বুলি ভাবে তেন্তে আপুনি নাৰ্চাৰীৰ লগত কথা পাতিব লাগিব, ভাল হেচাৰীৰ লগত কথা পাতিব লাগিব, তেনেকুৱা ধৰণৰ কথা পাতি ল'ব লাগিব। আৰু আপুনি বেপাৰীৰ পৰা কেতিয়াও ফিংগাৰলিং মাছটো নল'ব আৰু আপুনি যিমান পাৰে 100 গ্ৰাম চাইজৰ মাছটো ল'বলৈ যত্ন কৰিব। তাৰপিছত আৰু এটা কথা আপোনালোকে ধ্যান ৰাখিব, প্ৰথম অৱস্থাত যেতিয়া আপুনি পুখুৰী খান্দিব তেতিয়া মাটিটোৰ তলত যিহেতু সাৰ বা তেনেকুৱা ওপৰৰ মাটিটো কাটি দিয়াৰ পিছত সাৰটো নাথাকিব, সেইবাবে আপুনি যিমান পাৰে গোবৰ যোগান ধৰিব, অলপ শুকান গোবৰ যোগান ধৰিব, লগতে আপুনি অলপ চূণ প্ৰয়োগ কৰি দিব, প্ৰায় 2-3 কেজিমান চূণ আনি আপুনি ছটিয়াই দিব। শুকানকৈ ছটিয়ালেও হ'ব বা পানীৰ লগত মিলাই ছটিয়ালেও হ'ব, ইমান প্ৰব্লেম নাই, শুকানকৈ ছটিয়াই ল'ব। তাৰপিছত আপুনি পানীটো বাৰিষাৰ কাৰণে ৰ'ব পাৰিব, নহ'লে আপুনি পানী যোগান আপুনি যিকোনো সোঁতৰ পৰা আপুনি পানী যোগান ধৰিব পাৰে। আৰু পানীটো আপুনি ধ্যান ৰাখিব, বেছি আইৰণ হ'ব নালাগে পানীটো, যিমান পাৰে আপুনি পৰিষ্কাৰ পানী যোগান ধৰিবলৈ যত্ন কৰিব। যিহেতু সকলো জীৱকে সুস্থ পৰিৱেশ দিলে আপুনি গ্ৰ'থটো ভাল হ'ব, সেইবাবে আপোনাক কৈছোঁ আপোনাক যিমান পাৰে সুস্থ পানী দিবলৈ বা চাফা পানী দিবলৈ যত্ন কৰিব। তাৰপিছত আপুনি ধ্যান ৰাখিব পানীটো আপুনি কিমান ৰাখিছে, 2 ফুট বা 3 ফুট পানী ৰাখিলে নহ'ব আৰু তাতকৈ আপুনি যথেষ্ট পৰিমাণে বেছি পানী ৰাখিব লাগিব। আৰু পানীটো আপুনি যেতিয়া ডাঙৰ মাছ পালন কৰিব মিনিমাম আপুনি 5 ফুট পানী ৰাখক আৰু 5 ফুট পানী ৰাখিব আৰু পানীটো লেভেল কৰি ৰাখিব যাতে গোটেই কালচাৰ কৰা সময়খিনি পানীটো 5 ফুটেই থাকে, কেতিয়াবা 3 ফুট কেতিয়াবা 2 ফুট তেনেকুৱা হ'ব নালাগে। আৰু আপুনি যিমান পাৰে আপুনি চেষ্টা কৰিব যাতে 5 ফুট পানী ৰাখিবলৈ যত্ন কৰে। আৰু এনেকুৱা পুখুৰী বহুতৰে আছে আৰু বহুতে ভাল ফলাফল পায়ো আছে, সেইবাবে আপোনাক কৈছোঁ আপোনালোকে কম খৰচত কম সময়ৰ ভিতৰত এইটো উত্তম সময় হৈ আছে বৰ্তমান আৰু এই সময়তে আপুনি যদি খান্দিম বুলি ভাবি আছে তেন্তে খান্দি ল'ব পাৰে। আৰু মই আপোনাক এষ্টিমেটটো ক'লোৱে, প্ৰায় 6000 পৰা 7000 টকা আপুনি JCBত খৰচ হ'ব। আৰু লগতে আপুনি যদি 2-এজন মানুহ লগাই ড্ৰেছিং কৰাই অলপ মাটিটো মানে ধুনীয়াকৈ মিলাই দিয়ে তেন্তে আপুনি মিনিমাম 10,000 টকাৰ ভিতৰত আপুনি 100 ফুট দীঘল আৰু 40 ফুটতকৈ অলপ বেছি হ'ব, 42 ফুটমান হ'ব বহলটো, আৰু সেনেকুৱা এটা পুখুৰী আপুনি নিৰ্মাণ কৰি ল'ব পাৰিব। আৰু ইয়াৰ পৰা আপুনি মাছৰ কিটো লাভালাভ সেই বিষয়ে আমি ক'ম। প্ৰথম অৱস্থাত যেতিয়া আপুনি মাছ এৰিব ইয়াতে 300 পিচমান মাছ আপুনি এৰিব পাৰিব আৰু মাছটো এৰিলে আপুনি হাই ডেঞ্চিটি কালচাৰ নিচিনাই হ'ব, যিহেতু কম ঠাইত আমি বেছি মাছ পালন কৰিম। সেইবাবে আপুনি যিমান পাৰে প্ৰতিদিনে নামি হ'লেও বা
10 দিনৰ মূৰত জাল মাৰি হ'লেও আপুনি পানীটোত অক্সিজেনৰ যোগান ধৰি থাকিব আৰু যদি আপুনি এৰিয়েটৰ ল'ব বিচাৰে এৰিয়েটৰ দাম যথেষ্ট বেছি সেইবাবে সেনেকুৱা লোৱাটো আমি পক্ষপাতি নহয় কম খৰচত আপুনি আমাৰ সৰু সুৰা কৃষকসকলে যাতে কৰিব পাৰে সেইবাবে আপুনি যিমান পাৰে নিজে নামি পেলাইও আপুনি অক্সিজেন যোগান ধৰিব পাৰিব নহ'লে আপুনি কেইটামান হাঁহ ৰাখি দিয়ক ইয়াৰ পাৰতে সেইটো আৰু যথেষ্ট পৰিমাণে সুবিধাজনক হ'ব হাঁহ যদি ৰাখি দিয়ে তেতিয়া আপুনি অক্সিজেনৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই তাৰপিছত আহিছোঁ আপুনি লাভালাভটো 300 পিচ যেতিয়া আপুনি মাছ এৰিব ভকুৱা ৰৌ মিৰিকা গ্ৰাছ কাপ কমন কাপ আৰু বিগ হেড চিলভাৰ এইবিলাক সকলো মিলাই এৰিব আৰু সকলো মিলাই যেতিয়া আপুনি এৰিব এটা কথা ধ্যান ৰাখিব 100 গ্ৰামৰ ওপৰত এৰিব তাৰপিছত আৰু এটা কথা কৈ দিওঁ আপুনি আহাৰটো কি দিব কম খৰচত আপুনি আহাৰ দিবলৈ হ'লে যিটো আমাৰ চাপৰ বুলি কয় গোমধানৰ পৰা যিটো ওলায় সেইটোও খুৱাব পাৰে খলিহৈটো খুৱাব পাৰে আৰু তুঁহটো খুৱাব পাৰে তুঁহ আৰু খলিহৈটো মাছৰ বাবে উত্তম আৰু আপুনি চাপৰটো খোৱালেও গ্ৰ'থটো ভাল লয় আপুনি মাকৈ যদি কিনি আনি ঘৰতে খুন্দি ল'লেও বা পিচি ল'লেও সেইটো আপুনি ঘৰতে বনাই ল'ব পাৰে আৰু যদি আপুনি কমাৰ্চিয়েল ফিড ইউজ কৰিম বুলি ভাবে কমাৰ্চিয়েল যথেষ্ট পৰিমাণে ফিড আছে গডৰেজ কোম্পানীৰ আছে এভিছ আছে সেইবিলাকো আপুনি ইউজ কৰিব পাৰে আৰু পানীটো আপুনি ধ্যান ৰাখিব যাতে বেছি লেতেৰা হ'বলৈ নাপায় আৰু মান্থলি আপুনি চূণটো ইউজ কৰি থাকিব ইমানখিনিয়ে কথা জানিবলগীয়া থাকে আৰু বেলেগ ইমান জানিবলগীয়া নাই পোনাটো আপুনি 100 গ্ৰাম সাইজৰ ওপৰত এৰিব পানীটো আপুনি নিয়মিতভাৱে দি থাকিব যাতে 5 ফুট পানী থাকে আৰু আহাৰটো আপুনি নিয়মিতভাৱে দি থাকিব মই কেনেকৈ দিব লাগে আগতে ভিডিঅ' বনাই থৈছোৱে আপোনালোকে যদি চোৱা নাই চাই ল'ব আৰু তাৰপিছতে আপুনি প্ৰতি মাহে গ্ৰোথটো চেক কৰি থাকিব আৰু তাৰপিছতে আপুনি যেতিয়া 300 পিচ মাছ এৰিব মিনিমাম আপুনি 150 পৰা 200 কেজিমান মাছ আপুনি আহৰণ কৰিব পাৰিব প্ৰতি 8 মাহৰ মূৰে আৰু 8 মাহত যদি আপুনি 150 কেজিমান মাছ পাই যায় 150 কেজি মাছ পালেও আপুনি 200 টকাকৈ যদি বেচে তেন্তে আপুনি 30,000 মান টকা আপুনি আয় কৰিব আৰু সকলো ঠাইতে 200 টকাত নহয় কিছুমান ঠাইত 250 টকাও কেজি হয় বা 300 টকালৈকেও যায় আৰু আপুনি যদি ভকুৱাবিলাক 1 কেজি ওপৰত কৰিব পাৰে আপুনি 200 টকা ওপৰত পাবই আৰু 30,000 টকা যদি আপুনি পায় মিনিমাম 10,000 টকা আপোনাৰ পুখুৰীত খৰচ হ'ল আৰু লগতে আপুনি আহাৰ আৰু পানী যোগান ধৰোঁতে প্ৰায় 10,000 মান টকা আপোনাৰ খৰচ হ'ব পোনাখতি আৰু প্ৰায় 10,000 মান টকা আপোনাৰ লাভ থাকিব 8 মাহত আৰু পুখুৰী খৰচটো আপোনাৰ ওলাই যাব তাৰ পিছৰ পৰা আপোনাৰ লাভালাভ ষ্টাৰ্ট হৈ যাব সেইটো মই একে খুব থুলমূলকৈ কৈছোঁ আৰু ইয়াতকৈ যথেষ্ট পৰিমাণে লাভালাভ অৰ্জন কৰিব পাৰিব আপুনি যদি লগতে হাঁহ ৰাখে সেইবাবে কৈছোঁ আপোনালোকে ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰক আৰু আগুৱাই যাওক আৰু মোৰ লক্ষ্য এটাই আমি মীন পালনৰ ক্ষেত্ৰত আমি অসমখনক আগুৱাই নিব লাগে আজি ভিডিঅ'টোত ইমানেই আৰু আপোনালোকৰ যিকোনো তথ্য জানিব লগা থাকিলে আপুনি মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ নাম্বাৰ দিয়া আছে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক